অংক ইংৰাজীত ডিজিট বুলি কয়। সংখ্যা এটা লিখিবলৈ আমি যিবোৰ চিহ্ন ব্যৱহাৰ কৰোঁ সেই চিহ্নবোৰেই হৈছে একো-একোটা অংক। যেনে 1 2 5 7 বা 3 এইবোৰেই হ'ল অংক। এতিয়া যদি আমি কওঁ যে মুঠ অংক কিমানটা আছে, 0ৰ পৰা আৰম্ভ কৰি আমি 9 লৈকে এইকেইটা আমি অংক পাম। গতিকে মুঠ অংক হ'ল 10টা। সংখ্যা ইংৰাজীত নাম্বাৰ বুলি কয়। এক বা ততোধিক অংকৰ গোটবোৰেই হৈছে সংখ্যা। সংখ্যাবোৰ অংকৰ সহায়তহে লিখা হয়। আমি সংখ্যা অসীম সংখ্যক পাম। উদাহৰণস্বৰূপে 5 7 15 16 বা অগণন অসীম সংখ্যক আমি সংখ্যা পাম। এতিয়া আমি নোট হিচাপে ক'ব পাৰোঁ যে সকলোবোৰ সংখ্যাই অংক নহয়, কিন্তু সকলোবোৰ অংকই একো-একোটা সংখ্যা হয়। উদাহৰণস্বৰূপে 15 সংখ্যাটো আমি ইয়াক অংক বুলি ক'ব নোৱাৰোঁ, কিন্তু যদি আমি 5 বা 7 প্ৰতিটো একো-একোটা অংক, এই অংকসমূহক আমি সংখ্যা বুলিও ক'ব পাৰোঁ।